আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে বঙালপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি আইৰণ খাতুন। আমি তেওঁৰ সৈতে পোনপটীয়াভাৱে কথা পাতিবৰ যত্ন কৰিম। প্ৰথমে বাইদেউ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নতুনকৈ সভাপতি নিৰ্বাচিত হৈছে, কি কি আশা প্ৰত্যাশা আছে? মোৰ বহুত আশা আছে। মই প্ৰথমত ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ৱাৰ্ড মেম্বাৰ 10জনে মই বিনা প্ৰতিদ্বন্দ্বিতাত জয় কৰিলে। আমি ৰাইজৰ হৈ বহুত কাম কৰিম। ৰাইজৰ যি অসুবিধা আছে সুবিধা ৰাইজৰ লগত ৰাখিয়ে কামখিনি কৰিম আৰু আমাৰ পঞ্চায়তৰ যিখিনি সমস্যাৰ সমাধান কৰিব লাগিব আৰু বাকী চৰকাৰী যিখিনি আঁচনি আছে সেইবিলাক আঁচনি যাতে পায় সিহঁতে আৰু ৰাইজৰ ৰাস্তা ঘাটৰ অসুবিধা আছে ৰাস্তা ঘাট কৰিব লাগিব। কিমানটা ভোট পাই আপুনি বিজয়ী হৈছে? 9টা। হয়। কি ক'ব? ইমানখিনি আপোনাক আঁকোৱালি লৈছে, ভোট দিছে। সিহঁতক মই কি বুলি ধন্যবাদ জনাম মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। সিহঁতে বহুত কষ্ট কৰি সহায় সহযোগিতা কৰিছে। সেইকাৰণে আজি মই সভানেত্ৰী হিচাপে পদ গ্ৰহণ কৰিব পাৰিছোঁ। কি কি আশা আছে আপোনাৰ এতিয়া? কি কি কৰোণীয় কাম আছে আপোনালোকৰ? আমাৰ আশা আছে, আমাৰ গাঁৱত বহুত মহিলা মানুহৰ আঁচনি আছে, সেইবিলাক অৰুণোদয় আঁচনি আৰু বাকী বুঢ়া পেঞ্চন সেইবিলাক আঁচনি, ৰাস্তা ঘাটৰ কাম কৰিব লাগিব আৰু ৰাইজৰ যিবিলাক উন্নয়নমূলক কাম আছে সেইবিলাক কৰিব লাগিব। বিগত সময়ছোৱাত দুৰ্নীতি হৈছিল, ভ্ৰষ্টাচাৰ হৈছিল, সেইবিলাক এতিয়া নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰি। 100% আশা কৰিব পাৰি। ঠিক আছে, আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আছিল বঙালপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি আৰু ৱাৰ্ড সদস্যসকল আছে। নতুন আপোনালোকে আজি সভাপতি নিযুক্তি দিছে, আপোনালোকে ভোটদান কৰিছে, তাৰ ফলত সভাপতি বিজয়ী হৈছে। কি আশা আছে আপোনালোকৰ সভাপতিজনৰ ওপৰত? আশাটো বহুতে আছে, মানে কিবাকিনি মানে আঁচনি আহিব আৰু মানে দিব আমাক আৰু কাম কৰিব দিব, মানে কামটো মানে ভালকৈ চলাই যাম আৰু আমি এইটোৱে আশা আছে। আৰু সভাপতি হ'ল, কিন্তু আপোনালোকৰ ৱাৰ্ড সদস্য হিচাপে আপোনালোকৰ কিছু কৰণীয় আছে, দায়িত্ব আছে, কি ক'ব? আমি ৰাইজৰ উন্নয়নমূলক কাম কৰিম সভাপতিক লৈ কিনে, এইখিনি আমাৰ ক'ব লাগে। এইদৰে এতিয়া নতুন সভাপতি আইৰণ খাতুনক লৈ এতিয়া ৱাৰ্ড সদস্যসকল ওলাই আছে। ৰাইজৰ যি কৰণীয় কাম আছে সেই কামসমূহ তেওঁলোকে কৰা আশ্বাস দিছে। আৰু এই মুহূৰ্তত আমি লগ পাইছোঁ ইয়াৰ স্থানীয় অগপনতা আতাউৰ ৰহমানক। কি ক'ব ডাঙৰীয়া, আপোনালোকৰ অঞ্চলত বিগত বৰ্ষসমূহৰ দৰে এইবেলো নতুনকৈ আকৌ পঞ্চায়তৰ সভাপতি আহিল, কাম হ'ব, কিছু ৰাইজৰ অভিযোগ থাকিব, দুৰ্নীতি হ'ব, ভ্ৰষ্টাচাৰ হ'ব। আপুনি এগৰাকী স্থানীয় অগপনতা হিচাপে কি আহ্বান জনাব নতুন সভাপতিগৰাকী? পোনপ্ৰথমে বঙালপাৰা গাঁও পঞ্চায়ত নৱনিৰ্বাচিত সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি সভানেত্ৰীগৰাকীক যি 9গৰাকী সদস্যই সৰ্বসন্মতিক্ৰমে সভাপতি নিৰ্বাচন কৰিছে, এইটো গৌৰৱৰ কথা, হাজোত বিৰল। আৰু প্ৰতিগৰাকী ৱাৰ্ড সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি নতুন কমিটিখনৰ পৰা বহুত আশা কৰোঁ, যিহেতু মহিলা বেছি সংখ্যক আছে, মহিলা মানুহ সদায় দুৰ্নীতি কমকৈ কৰে, গতিকে আমি তেওঁলোকৰ ওপৰত বহুত আশা আৰু ভৰসা কৰিছোঁ আৰু যোৱাবাৰতকৈ এইবাৰ বহুত ভাল কাম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গোটেইখিনি উদীয়মান সদস্যৰে গঠিত আৰু গতিকে তেওঁলোকৰ যিটো ভৱিষ্যত দিনৰ আশা কৰিব, তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা দূৰত থাকিব আৰু স্বচ্ছ নিকা পদ্ধতিৰে পঞ্চায়তখন আগুৱাই নিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল স্থানীয় অগপনতা আতাউৰ ৰহমান।